সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ চমনডকত ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ SCERT ফালৰ পৰা যিটো DLEDৰ বাবে 2025 আৰু 2027 এই 2 বছৰৰ ডিপ্ল'মা কোৰ্ছৰ বাবে যিটো এণ্ট্ৰেন্স এক্সাম তাৰে বাবে অনলাইন এপ্লাই ইতিমধ্যে লৈ থকা হৈছিলে আৰু ইয়াৰে লাষ্ট ডেটটো যোৱাকালি ৰখা হৈছিলে অৰ্থাৎ 5 জুন তাৰিখে কিন্তু এতিয়া যিসকল কেণ্ডিডেটে এপ্লাই কৰা নাই তেওঁলোকৰ সুবিধাৰ্থে ইয়াতে চাওক ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন ইজ এক্সটেণ্ডেড টিল 15 জুন মাহৰ 15 তাৰিখলৈকে ইয়াৰে লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে অৰ্থাৎ 10 days এক্সটেণ্ড কৰি দিছে তো আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে জানে তথাপি কৈতো যিসকল নাজানে ইয়াতে আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগে হায়াৰ ছেকেণ্ডাৰী ক্ষেত্ৰত আৰু যদিহে SC ST কেটেগৰী পৰা হয় তেনেহ'লে ইয়াত 5% ৰিলেক্সেশ্যন লাভ কৰে অৰ্থাৎ 45% মাৰ্কছ হ'লেও আপোনালোকে ইয়াতে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত মিনিমাম 18 ইয়াৰ্ছ হ'ব লাগিব মেক্সিমাম 34 ৰখা হৈছে আৰু ইয়াতে 2 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যদি SC ST কেণ্ডিডেট হয় ইয়াতে ডকুমেণ্টৰ ক্ষেত্ৰত কি লাগিব আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়ত এইসমূহ ডকুমেণ্ট আপলোড দিব লাগিব প্ৰথমত যিটো আছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সাইজটো দিয়া আছে সিগনেচাৰ দিব লাগিব সাৰ্টিফিকেট অফ প্ৰুফ অফ এজ প্ৰুফ হিচাপে আপোনালোকে এডমিট কাৰ্ড দিব পাৰে নাইবা সাৰ্টিফিকেট দিব পাৰে মেট্ৰিকৰ মাৰ্কশ্বিট দিব লাগিব আৰু পাছ সাৰ্টিফিকেট লাগিব হায়াৰ ছেকেণ্ডাৰী তাৰপিছত সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট যদি আপুনি কোনো কেটেগৰীৰ পৰা বিলং কৰে যদি পাৰ্চন উইথ ডিজেবিলিটি হয় তেনেহ'লে PWD সাৰ্টিফিকেট লাগিব আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন যদি হয় অৰ্থাৎ EWS সাৰ্টিফিকেট আপোনাৰ আছে তেনেহ'লে আপুনি ইয়াতে দিব পাৰে যিটো আপোনালোকে মোবাইল নাম্বাৰ ইয়াতে দিব মন কৰিব সেই মোবাইল নাম্বাৰ যাতে আপোনালোকে চেঞ্জ নকৰে কাৰণ ইয়াৰ পিছত আপোনালোকে এডমিট কাৰ্ড সেই মোবাইলৰ সহায়ত OTPৰ সহায়তে ডাউনলোড কৰিব লাগিব তো ইয়াতে এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে 600 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব আৰু আপোনালোকে পে'মেণ্টটো অনলাইন মোডত বা UPIত কৰিব পাৰিব তো ইয়াতে 13 জুলাই তাৰিখে যিটো এণ্ট্ৰেন্স এক্সাম লোৱা হ'ব তাতে আপোনালোকৰ টোটেল 100টা কুৱেশ্যন থাকিব গোটেইকেইটা কুৱেশ্যনত 1 নম্বৰকৈ থাকিব মাল্টিপল চইচ কুৱেশ্যন MCQ থাকিব আৰু প্ৰতিটো কুৱেশ্যনে 1 নম্বৰকৈ আপোনালোকে লাভ কৰিব যদিহে কাৰেক্ট হয় আৰু যদিহে ভুল হয় অৰ্থাৎ 0.25 মাৰ্কছকৈ কাটিব পোৱা নম্বৰৰ পৰা অৰ্থাৎ এটা ভুল হ'লে আপোনালোকৰ 1 নম্বৰকৈ পোৱা নম্বৰৰ পৰা মাইনাছ হৈ যাব কুৱেশ্যনসমূহ আপোনালোকৰ দুটা পাৰ্টত থাকিব প্ৰথমতে ছেকশ্যন 1 থাকিব য'ত জেনেৰেল ইংলিছ 10টা আহিব জেনেৰেল নলেজ 15টা আহিব ৰিজনিঙৰ পৰা 10টা আহিব ছেকশ্যন 2ৰ ক্ষেত্ৰত আপোনালোকৰ 65 মাৰ্কছ কেৰি কৰিব জেনেৰেল মেথমেটিক্সৰ পৰা 15 নম্বৰ আহিব জেনেৰেল সায়েন্স আৰু EVSৰ পৰা 15 নম্বৰ আৰু সোশ্যাল সায়েন্সৰ পৰা 20 নম্বৰ লগতে ল্যাঙ্গুৱেজ আপোনালোকৰ ইয়াৰ পৰা 15 নম্বৰৰ কুৱেশ্যন আহিব ল্যাঙ্গুৱেজটো আপোনালোকৰ অসমীয়া বেংগলী বড়ো ইংলিছ যিকোনো হ'ব পাৰে গতিকে যিসকলে এপ্লাই কৰা নাছিলে আৰু এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে নিশ্চয়কৈ এপ্লাইটো কৰিব পাৰিব ভিডিঅ'টো মানে আছিলে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব কিবা বুজি নাপালে কমেণ্ট কৰিব থেংক ইউ